ঘূনাসুতিৰ পাৰৰ জংকী পালৰ কথা আমি জানো আৰু সঁচাই যে এইটোৱে ঘূনাসুতিৰ পাৰ আৰু এই নৈপৰীয়া সভ্যতাৰ কাষতে আমাৰ মিচিং জনগোষ্ঠীসকলে বসতি কৰে বুলি আমি জানি আহিছো এতিয়ালৈকে আৰু সঁচাই ইমান মন পৰশা এটা দৃশ্য আমাৰ শেষ পৰ্যায়ত আমি দেখিবলৈ পাই অত্যন্ত অনুভৱ কৰিছো। ইমানদৰে আপোনালোকে আমাৰ বহুতো প্ৰতিযোগীৰ বিহু নাচ উপভোগ কৰিলে, কিন্তু অলপমান ব্যতিক্ৰম যিহেতুকে লোকনৃত্যৰ প্ৰতিযোগিতা। মইতো ভাবিছিলো বিহু এজন সকলোবোৰ থাকিব, কিন্তু নহয়, বিহুৰ উপৰিও আৰু বহুতো অন্যান্য লোকনৃত্য আছে। গতিকে আমি আপোনালোকৰ বাবে আগবঢ়াই দিবলৈ লৈছো অন্য এগৰাকী প্ৰতিযোগীৰ নাচ। এইবাৰ আমি আপোনালোকলৈ আগবঢ়াই দিবলৈ লৈছো ধেমাজি আস্থা দলেৰ নাচ। Sing dalam terdo bona ai pemadung om gila kang kanoi ngok asin do du bona soyung mang pakomang denggol kapesinoi kedang man pamemang no keruit pun pesinoi anerui sulido takom turiri du bona anarui sulido kankanoi takom turiri du bona nomamani kabigla kankanoi sisangasin kap du bona soyumang takomang denggol kapesinoi kedang mam pamema no karuit pun pesinoi. Domutoke tamuli kangkanoi dok siri pari lamana asin mana mapeda kangkanoi amikat kollo lamana polomang takal mang yumalola ladi pesin kedan mang anin mang nomagekal ka pesinoi. Pun pesinoi using batag la kangkanoi kedang apun pun pesinoi do de lo kangkanoi asinang oyo du bona polomang takai mang yung ladi pesin kedan mang anin mang no magekal ka pesinoi ya. আসলে বিচাৰকসকলে এবাৰ কি কয় নাজানো, মই কিন্তু দুটামান কথা নিশ্চয়কৈ কম, কিয়নো আমি ইমানখিনি প্ৰতিযোগিতা পাৰ কৰি আহিলো। আসলে পিছফালৰ যিটো আমি বেকগ্ৰাউণ্ড বুলি কওঁ, যিটো পৰিৱেশত নৃত্য কৰিছে সঁচাই মন পৰশা ধেমাজি অঞ্চল নহয় জানো। নিশ্চয়কৈ মোৰ দেখি এনেকুৱা লাগিছে ময়ো যেন যাম উলাহত পাখি মেলি দিম তাত, আৰু এনেধৰণৰ ভাল পৰিৱেশে আমাৰ মনটো চাগে খুব ধুনীয়া কৰি পেলায়। সেইবাবে নাচখনো হয়তো ধুনীয়া হৈছে, নাজানো নাচ কেনেকুৱা হৈছে, হয়তো মিচিং জনগোষ্ঠীৰ কথা আমিও নাজানো। নৈপৰীয়া সভ্যতাৰ কাষতে মিচিং জনগোষ্ঠীৰ বসতি বুলি যি এক আমাৰ প্ৰবাদ আছে, আচলতে তোমালোকৰ নাচেও আৰু তোমালোকৰ পৰিৱেশন শৈলীও সেই কথাকে কৈ গৈছে। সঁচাই ধুনীয়া পৰিৱেশ, শেষত কিন্তু মনটো একদম ভাল লাগিব, চুই গ'ল।
আমি পোনপটীয়াকৈ যাব বিচাৰিছোঁ যিহেতু এইবাৰ অলপ ব্যতিক্ৰমকৈ যাওঁ ৰাজীৱ ছাৰ আমাৰ মাজত উপস্থিত আছে তেখেতো এনেধৰণৰে আচলতে এজন তোমালোকৰ জনগোষ্ঠীৰে এজন বিহুৱা বা কি বুলি ক'ম নাজানো নৃত্যশিল্পী সেইবাবে ছাৰে বা আজি আমাৰ আস্থাহঁতৰ নাচ চাই কেনে পালে মই জানিব বিচাৰিছোঁ ধন্যবাদ আস্থা তোমাৰ নৃত্য চালোঁ চাই সঁচাকৈ অভিভূত হ'লোঁ ক'বলগীয়া ভাষা নাই ইমান ধুনীয়া পৰিৱেশত তোমালোকে ইমান ধুনীয়াকৈ শ্ৰদ্ধাসমান পৰিৱেশন কৰিছা তাৰ বাবে গোটেই টিমটোলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ থাকিল এইখিনিতে প্ৰতিযোগিতা বুলি যেতিয়া কোৱা হয় প্ৰতিযোগিতাত যিসকল সহযোগী যেনে ধৰক ঢোল বজোৱা ককা এজনক দেখিছোঁ বৰ ভাগৰুৱা অনুভৱ কৰিছে আৰু আমাৰ তাল বজোৱা ককাইজনকো দেখিছোঁ কামৰ খাই অকণমান পৰিৱেশটো অকণমান বিনষ্ট কৰাৰ নিচিনাই লাগিছে কিন্তু একো নাই প্ৰতিযোগিতা বোলে এইখিনি চোৱা হয় ভালকৈ পৰিৱেশন কৰিবা আৰু ঐনিতম হোৱা বাইদেউগৰাকীক যদি দেখা পোৱা হ'লে স্ক্ৰীণত আৰু ভাল লাগিলহেঁতেন এইখিনি পৰিৱেশন শৈলী বৰ ধুনীয়া উপস্থাপন ধুনীয়া দেখিছোঁ নিজৰ জনগোষ্ঠী হোৱাৰ কাৰণে নাজানো পৰিৱেশটো বৰ ধুনীয়া লাগিছে এইখিনি আৰু এইবাৰ আমি যাব বিচাৰিছোঁ আমাৰ চুলেধৰ গগৈ ছাৰেনো কেনেকুৱা পালে দিনটোতো বিহুৱে চাই আছে এইবাৰ অলপ ব্যতিক্ৰম ছাৰৰ পৰা জানিব বিচাৰিছোঁ ধন্যবাদ দলে তুমি মোৰ মনটো হৰণ কৰিছা কিন্তু কেইটামান কথাত মই তোমাক ক'বই লাগিব সেইকেইটা হৈছে তুমি ডিঙিত এডাল তোমালোকৰ পৰম্পৰাগত মণি পিন্ধিছা যাক তোমালোকে দত্ন বুলি কোৱা সেইডাল ভাল হৈছে কিন্তু পৰিৱেশন কৰিবলৈ যাওঁতে আমি যদি তাক গাঁঠি ল'লোহেঁতেন তোমাক সেইডালে আমনি নিদিয়ে সি যথেষ্ট আমনি কৰিছে ইফালে ফালে ঘূৰি দিওঁতে সেই আমাৰ হেৰাই যোৱা সম্পদবোৰ ৰক্ষা কৰাৰ কাৰণে ভাল পাইছোঁ কিন্তু তাক পৰিৱেশন কৰা কৌশল কিছুমান আমি অকণমান এৰি দিছোঁ দ্বিতীয়তে আৰু এটা কথা ক'লে তোমাৰ হাতত লাখপোন দেখিছোঁ আৰু খোপাত দমকোন দেখিছোঁ তোমালোকৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে মই আকৌ ধন্যবাদ দিছোঁ লাগিবই এইখিনি কিন্তু এই বাইদেউগৰাকী যে লুকাই থাকি গালে তেখেতৰ চাগে স্বাস্থ্য পাতি তোমালোকতকৈ বেয়া আমি ধৰিলোঁ তাকো তোমাৰ বচাব পৰা শক্তি আছিলে তুমি নকৰিলাহেঁতেন সেই গীত গাই থকা নাম গীতটো তুমি যদি মুখে লিপ দি দিলাহেঁতেন আমাৰ নিচিনা অকণমানে তুমি গাইছা বুলিয়ে ধৰিলোঁ কিন্তু সেইখিনিতে তুমি বহুত যদি ওপৰলৈ যাবলগীয়া আছিল অকণমান যেন ম্লান পৰি গ'ল ভাল লাগিছে হাঁহি তোমাৰ মুখত থকা হাঁহিটো তোমাৰ যদি লগৰ দুগৰাকীও আৰু অকণমান থাকিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন ভাল হৈছে মই আটাইতকৈ ভাল পাইছোঁ যেনেকৈ তোমালোকৰ গীতৰ মাজত বা অৰিতমটোৰ মাজত পৰিৱেশৰ কথাখিনি আছে পৰিৱেশটোৱে আৰু সজীৱ কৰি দিছে আচলতে মনত সৰগাছ হৈছে বিশেষ নকওঁ ইয়াকে ক'লোঁ মই এই তোমালোকৰ নাচখন চাই জনগোষ্ঠীয় ধাৰাটোক চাই আপ্লুত হৈ মই 25 দিছোঁ তোমালোকক ধন্যবাদ চুলেধৰ গগৈ ছাৰলৈ ইমান সুন্দৰকৈ মন্তব্য আগবঢ়ালে আমাৰ নৃত্য দলটিৰ বাবে ইয়াৰ পাছতে আমি যাব বিচাৰিছোঁ আমাৰ অনিমা ভূঞা বাইদেউৰ ওচৰলৈ আস্থা দলে তোমাৰ নাচ দেখি আপ্লুত হ'লোঁ সঁচাই ক'ব লাগিব গোটেই গ্ৰুপটোকে আন্তৰিকভাৱে ওলগ জনাইছোঁ ইমান সুন্দৰকৈ বজাইছে গাইছে আৰু চবতকৈ ডাঙৰ কথা নাচনীৰ মুখৰ হাঁহিটো অনবৰতে উপস্থাপনৰ পৰা সামৰণিলৈকে একেই দেখিলোঁ সেইকাৰণে বহুত ভাল লাগিলে আৰু পৰিৱেশটো বৰ সুন্দৰ জেগাত বাছি ল'লে আমাৰ অকণমান খুটি নাতিটো আমাৰ গগৈ ছাৰে গোটেইখিনি ক'লেই আমাৰ ক'ব লগা নাই আন্তৰিক অভিনন্দন গোটেই গ্ৰুপটোলৈ জ্ঞাপন কৰি মই 21 নম্বৰ তেওঁলৈ আগবঢ়াইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ অনিমা ভূঞা বাইদেউলৈ আৰু লগে লগে আমাৰ শেষৰ গৰাকী বিচাৰক নয়ন হাজৰিকা ছাৰৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ ছাৰে বা আমাৰ ইমান ধুনীয়া দলটিক চাই কেনে পালে দলে তোমাৰ নাচ চাই সঁচাকৈ ভাল লাগিলে তাতোতকৈ ভাল লাগিছে যিটো পৰিৱেশত তোমালোকে এই নৃত্য কৰিছা এই দৃশ্য আমি বৰ ভাল লগা দৃশ্য লগতে তোমালোকৰ গ্ৰুপটো যদি অলপ বঢ়াই ল'লাহেঁতেন তেতিয়া আৰু ভাল লাগিলেহেঁতেন আৰু ঢুলীয়াজনৰ যিটো ঢোল বজাইছে ঢোলটো অকণমান চুটি কৰি লোৱাহেঁতেন
অকণমান ভাল লাগিলেহেঁতেন হেপিয়াই হেপিয়াই বজোৱা গতে লাগিছে গতিকে সেইটো অকণমান ছুটি কৰি ল'লে ভাল লাগিব গতিকে যিখিনি নাচৰ ওপৰত ক'বলগীয়া আছিল আমাৰ গগৈ ছাৰে তোমালোকক কৈছেই মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে ইয়াতকৈ সুন্দৰভাৱে আৰু পৰিৱেশন কৰিব পাৰা আমাৰ গৌৰৱ আনিব পাৰা তোমালৈ 20 নম্বৰ আগবঢ়াইছোঁ।